যেহেতু আমি যোৱা ভিডিঅ'ত কি কৰিছোঁ 9লৈকে সমাধান কৰিছিলোঁ আজি আমি সমাধান কৰিম নাম্বাৰ 10টো চোৱা কি লিখিছে নাম্বাৰ 10 10 নম্বৰ পাছতে লিখিলে কিমান লিখিছে 10x + 7 তলত আছে 4x = 2 এই চোৱা সলিউশ্যন এতিয়া চোৱা এই 2 টোটেল কি আছে এটা 1 এটা আছে এতিয়া পূৰণ কৰা কোণাকুণিকে পূৰণ কৰা 1 পূৰণ কিমান 10x + 7 আৰু ইজেড কিমান আছে 2 পূৰণ 4x এতিয়া চোৱা কিমান হ'ব এই 1 লগত 10 লগত 1 পূৰণ কৰিলে 10 এগুণ কিমান 10 আৰু x ৰ x আৰু 7 লগত 1 পূৰণ কৰিলে মাজত যোগ আছে যোগ দিলোৱা 7 এগুণ কিমান 7 যোগ আৰু 4 এগুণ কিমান 8 লগত x আছে x টো লিখিলা এতিয়া কি কৰা এই 10x এই x আৰু এই x টো একেলগ কৰি লোৱা চল দুটা একেলগ কৰি লোৱা 10x লিখিলো এইটো এই যেহেতু কি আছে প্লাস প্লাসটো এই সাইডত আহিলে কিমান হ'ব -8x সমান হ'ব আৰু যেহেতু এই প্লাস আছে আৰু এইটো এই সাইডত গলে কিমান মাইনাস কি হৈ যাব 7 হৈ যাব এতিয়া চোৱা 10 ৰ পৰা -8 টো বিয়োগ কৰিলে কিমান হ'ব 2x সমান -7 এতিয়া ইয়াত x টো ৰাখি পেলাই কি কৰা -7 ৰ 7 লিখা আৰু এইটো পূৰণ হ'লে এইটো সাইডত আহিলে কি হ'বগৈ তলত আহিলে কি হ'ব হৰণ হৈ যাব এতিয়া x সমান কিমান পালো 2/-7 এতিয়া সত্যাপন কৰা সত্যাপন বাঁপক্ষটো কিমান আছে চোৱা এইটো 10x + 7 এইটো লিখিলে 10x + 7 তলত আছিলে কিমান 4x এতিয়া চোৱা তলত 4 আছে 4 লিখা x ৰ মানটো কিমান আছে x ৰ মানটো কিমান আছে -7/2 আৰু ইয়াত কিমান আছে 10 ৰ 10 লিখা x ৰ মানটো কিমান আছিলে -7/2 প্লাস এইটো 7 ৰ 7 লিখা এতিয়া চোৱা কি কৰা এইটো লগত ওপৰত আছে এইটো লগত এইটো পূৰণ কৰি লোৱা 7 10 গুণ কিমান 70 এইটো মাইনাস আছে মাইনাসখন দি লোৱা আৰু তলত কি আছে 2 আছে 2 টো বহাই লোৱা যোগৰ যোগ 7 ৰ 7 ইয়াতো একে 4 লগত 7 পূৰণ কৰা 4 7 কিমান 28 আৰু যেহেতু মাইনাসখন আছে মাইনাসখন দি ললো আমি আৰু ইয়াত তলত কিমান আছে 2 লিখি ললো এতিয়া চোৱা এতিয়া এই -70 লিখা আৰু এইটো লগত এইটো কি আছে পূৰণ হৈছে 7 2 কিমান 14 আৰু তলত কিমান আছে তলত আছে 2 লিখিলো ইয়াত কিমান আছে -28 আৰু 2 লিখিলো এইটো 2 দি 28 কাটিব পাৰে 2 28 কাটিলে কিমান হ'ব 14 বাৰ যাব হয়নে 14 অৰ্থাৎ ইয়াত তলত কিমান আছে -14 আৰু এইটো -70 ৰ পৰা 14 টো বিয়োগ কৰা কিমান হ'ব 70 ৰ পৰা 14 টো বিয়োগ কৰা চোৱা কিমান 10 ৰ পৰা 4 টো নাযায় ইয়াৰ পৰা ধাৰ গ'লে কিমান 10 ৰ পৰা 4 গ'লে 6 ইয়াত আছে 6 ৰ পৰা 1 গ'লে কিমান 5 অৰ্থাৎ কিমান পালো -56 আৰু তলত আছে কিমান 2 আৰু এই 2 দি 56 টো কাটিব পাৰে 2 দি 56 টো কাটিলে কিমান 28 বাৰ যাব এতিয়া চোৱা ইয়াত ওপৰত কিমান পালো -28 ইয়াত পালো -14 হয়নে এতিয়া মাইনাসৰ লগত মাইনাসটো কাটি দিয়া তলৰ মাইনাস আৰু ওপৰ মাইনাস কাটিব পাৰি আৰু 14 28 কেবাৰ যাব 2 বাৰ হয়নে 2 অৰ্থাৎ কিমান পালোগৈ আমি 2 পালো হয়নে অৰ্থাৎ চোৱা আমাৰ এনসাৰটো চোৱা নাম্বাৰ 10 ৰ চোৱা এইটো সোঁ সাইডে কিমান আছে 2 আৰু লেফট সাইডত কি আছে বাঁপক্ষ চোৱা বাঁপক্ষটো কিমান পালো 2 তাৰ মানে কি হৈছে গৈ আমাৰ বাঁপক্ষ সমান কি হৈছে গৈ সোঁপক্ষ অৰ্থাৎ লিখিব পাৰি যে x = 2 উক্ত সমীকৰণটো কি হৈছে সমীকৰণটোৰ সমাধান প্ৰমাণিত হৈছে ইয়াৰ পাছত চোৱা নাম্বাৰ 10 টো কৰিলে নাম্বাৰ 11 টো চোৱা নাম্বাৰ 11 নম্বৰটো চোৱা কি হৈছে x - 9 আৰু ইয়াত আছে x - 4 = 3/2 এই সলিউশনটো চোৱা সলিউশন কোণাকুণিকে পূৰণ কৰি দিয়া এইটো 3 লিখা 3 পূৰণ কিমান হ'ব x - 9 আৰু সমান ইয়াত কিমান হ'ব 2 আৰু ইয়াত কিমান x - 4 এতিয়া চোৱা 3 লগত x পূৰণ কৰা 3x ইয়াত মাইনাসখন দিয়া 3 9 কিমান 27 ইয়াত সমান দিয়া 2 লগত x পূৰণ কৰা 2x মাইনাস দিয়া 4 কিমান 8 এতিয়া চোৱা ইয়াত 3x আছে 3x আৰু এই সাইডত যেহেতু x আছে x টো এই সাইডে লৈ আনা প্লাস আছে এইটো মাইনাস কি হ'ব 2x আৰু ইয়াত কিমান আছে -8 ৰ -8 লিখিলা এইটো কিমান আছে -27 মাইনাসটো এইটো সাইডে পাৰ কৰিলে কিমান হ'ব +27 হৈ যাব হয়নে এতিয়া চোৱা 3x ৰ পৰা 2x গ'লে কিমান 1x হয়নে 1 টো লিখিলে হ'ব 1x তাৰপিছত চোৱা এইটো 27 ৰ পৰা 8 বিয়োগ কৰা চোৱা 27 ৰ পৰা যদি আমি 8 বিয়োগ কৰি কিমান হ'ব 27 ৰ পৰা আমি যদি 8 বিয়োগ কৰি চোৱা নাযায় ইয়াৰ পৰা ধাৰ গ'লে 17 পৰা 8 গ'লে কিমান 9 আৰু ইয়াত কিমান আছে 1 হয় অৰ্থাৎ কিমান পালোগৈ 19 পালো হয়নে অৰ্থাৎ x সমান কিমান x সমান কিমান এই একটো লিখাৰ দৰকাৰ নাই x সমান কিমান 19 x কিমান পালোগৈ আমি 19 পালো হয় এতিয়া চোৱা সত্যাপন কৰা বাঁপক্ষ কিমান আছে এইটো লিখি লোৱা
x মাইনাছ 9 আৰু তলত আছে x মাইনাছ 4 এতিয়া চোৱা x মানটো কিমান পালোঁ 19 মাইনাছ 9 আৰু তলত 19 মাইনাছ 4 এতিয়া চোৱা 19 পৰা 9 গ'লে কিমান 10 19 19 পৰা 4 গ'লে কিমান 15 হয়নে এতিয়া 15 এতিয়া চোৱা আমাৰ এইটো কি নম্বৰ এইটো 3/2 ন এতিয়া চোৱা 5 এইটো যেহেতু 5 দি কাটিব 5 দি কাটিলে দুবাৰ আৰু 5 দি কাটিলে এইটো কিমান 3বাৰ অৰ্থাৎ কিমান পালোঁ আমি চোৱা 3/2 আৰু আমাৰ কিমান লাগে 3/2 পালোঁ আমি চোৱা ৰাইট চাইড কিমান আছে 3/2 অৰ্থাৎ কি হৈছেগৈ বাওঁ পক্ষ সমান কি হৈছেগৈ সোঁপক্ষ অৰ্থাৎ লিখিব পাৰি যে x সমান 19 বহালে আমি 19 উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত ইয়াৰ পিছত চোৱা আমি 11 নম্বৰ কৰিলোঁ এই 12 নম্বৰটো চোৱা নম্বৰ 12টো চোৱা 12টো কি লিখি আছে নম্বৰ 12 কি লিখি আছে চোৱা 2y মাইনাছ 3 আৰু ইয়াত আছে 2y সমান কিমান আছে মাইনাছ 1/8 এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন এতিয়া পোনা কৰি পূৰণ কৰি দিয়া এই 8ৰ লগত এইটো 8ৰ লগত কি হ'বগৈ পূৰণ কিমান হ'বগৈ 2y মাইনাছ 3 আৰু ইয়াত সমান এইটো মাইনাছ 1ৰ লগত কি হ'বগৈ 2yটো কি হৈ যাব পূৰণ হৈ যাব এতিয়া চোৱা এইটো 8 দুগুণ কিমান 16 আৰু y ইয়াত মাইনাছ দিয়া 8 3 গুণ কিমান 24 পূৰণ এইটোৰ লগত এইটো কৰা 2 গুণ কিমান 2 আৰু y দিয়া আৰু যিহেতু মাইনাছ চিহ্ন আছে মাইনাছ দিয়া এতিয়া চোৱা 16 y আছে এইটো যিহেতু y লগত আমি কি কৰোঁ yটো একেলগ কৰিম যিহেতু এই চাইডে y আছে yটো একেলগ কৰা এইটো -2 আছে এই চাইডে আহিলে কি হ'ব +2y আৰু এই চাইডে যিহেতু -24 আছে এইখন এই চাইডে কৰিলে কিবা +24 হৈ যাব হয়নে এতিয়া 16 আৰু 2 কিমান 18 y আৰু এই চাইড কিমান হ'ল 24 হয়নে এতিয়া চোৱা y ৰাখা এতিয়া কি কৰা ওপৰত 24 আছে 24 লিখা তলত 18 আছে 18 লিখা এতিয়া চোৱা এতিয়া এইটো যেহেতু দুটা যুগ্ম সংখ্যা আছে পিছফালে কাটিব পাৰি আমি 2 দি কাটিলে এইটো কিবা যাব 9 বাৰ আৰু 2 দি কাটিলে এইটো কেইবাৰ যাব 12 বাৰ এইটো চোৱা এইটো যেহেতু এইটো ন আছে এইটো যুগ্ম নহয় তাৰ মানে 2 দি নাযায় 3 দি চোৱা 3 দি এইটো কাটিলে কেইবাৰ যাব 3 বাৰ যাব আৰু 3 দি 12 কাটিলে কেইবাৰ যাব 4 বাৰ যাব অৰ্থাৎ y সমান কিমান পালোঁ আমি 3/4 পালোঁ এতিয়া চোৱা সত্যাপন এতিয়া বাওঁ পক্ষ লিখি লোৱা বাওঁ পক্ষটো লিখি লোৱা কিমান আছে এইটো লিখি লোৱা এইটো চোৱা এইটো 2y মাইনাছ 3 আৰু তলত আছে 2y এতিয়া চোৱা 2 লিখিলোঁ y মানে কিমান পালোঁ চোৱা 3/4 মাইনাছ 3 আৰু তলত কিমান আছে 2 y মানে কিমান 3/4 এতিয়া কি কৰে চোৱা এইটোৰ লগত এইটো ওপৰৰ হয়নে দুটো ওপৰত আছে এতিয়া চাইড লগত চাইড গুণ কিমান 8 হয়নে চাইড গুণ 8 আৰু তলত কিমান আছে 3 ইয়াত কিমান আছে -3 এইটো চোৱা এইটোৰ লগত এইটো কৰা 4 দুগুণ কিমান 8 তলত কিমান আছে 3 এতিয়া চোৱা কি কৰা এইটো চোৱা এইটোৰ লগত পূৰণ হৈছে হয়নে ওপৰত 8 আছে 8টো লিখিলোঁ হয়নে মাইনাছ আছে মাইনাছ লিখিলোঁ এইটো 3 গুণ কিমান 9 আৰু তলত কিমান আছে 3 লিখিলোঁ আৰু ইয়াত কিমান আছে 8 8 আৰু তলত 3 লিখিলোঁ এতিয়া চোৱা এতিয়া এইটো লিখিলোঁ 8 আৰু তলত 3 ইয়াত 9ৰ পৰা 8 গ'লে কিমান 9ৰ পৰা 8 গ'লে -1 আৰু তলত কিমান আছে 3 এতিয়া চোৱা ইয়াত কৰি লোৱা ইয়াত কিমান ইয়াত কিমান আছে আমাৰ আছে -1 আৰু 3 আৰু এইটো লাইনত আছে 8 আৰু ইয়াত 3 এতিয়া কি কৰা চোৱা এই যোনটো 3 আছে এইটো ওপৰত যাবগৈ 3টো এই তলৰ 3টো কি হ'বগৈ ওপৰত যাব 3 পূৰণ আৰু এই যোনটো কি আছে তলৰ যোনটো 3 আছে এইটো তলত নামি আহিব তলত নমালোঁ আৰু ওপৰত তলত যেহেতু অলৰেডি 8 আছে 8টো এই 8টো লিখি লৈছোঁ এই তলত চোৱা এইটো আকৌ বুজি লোৱা এই 8/3 এই তলৰ 3টো কি হ'ব ওপৰত যাবগৈ হা আৰু এই যোনটো 8 আছে 8টো বহালোঁ আৰু এই তলত 3 থাকিব আৰু ওপৰৰ -1টো ওপৰতে থাকি যাব -1 এতিয়া চোৱা কাটাকাটি কৰা এই 3 লগত 3টো কাটি দিলোঁ আৰু কিমান পালোগৈ 8 -1 অৰ্থাৎ এইটো চোৱা আমাৰ কিমান লাগিবগৈ এনচাৰটো কিমান লাগিবগৈ এই নম্বৰ কৰি আছোঁ আমি এইটো 12 নম্বৰ হয়নে 12 নম্বৰটো কিমান ওলাইছে 8/-1 চোৱা 8/-1 তাৰমানে কি হৈছেগৈ চোৱা বাওঁ পক্ষৰ লগত সোঁ পক্ষটো কি হৈছেগৈ ইয়াত লিখা বাওঁ পক্ষ সমান কি হৈছেগৈ সোঁ পক্ষ বাওঁ পক্ষ সমান কি হৈছেগৈ সোঁ পক্ষ হয়নে তাৰমানে লিখিব পাৰি যে x সমান y সমান 3/4 উক্ত সমীকৰণটোৰ সমাধান বুলি
প্ৰমাণিত বুলি লিখি দিবা প্ৰমাণিত হয়নে তাৰপিছত চোৱা তাৰপিছত নাম্বাৰ কিমান টুৱেলভটো কৰিলে এতিয়া নাম্বাৰ 13 নাম্বাৰ 13টো চোৱা কি লিখা আছে নাম্বাৰ 13 কিমান লিখা আছে চোৱা ওপৰত লিখা আছে পি তাৰপিছত 2p + 6 সমান সমান কিমান 8/3 প্ৰথমে এইটো কি কৰা সমাধান কৰি লোৱা সলিউশন কৰি লোৱা সলিউশনটো চোৱা কি হ'বগৈ প্ৰথমে এইটোৰ লগত এইটো কোনাগুনিকৈ পূৰণ কৰা 8ৰ লগত p পূৰণ কৰিলে কিমান 8p সমান সমান 3 পূৰণ কিমান 2p + 6 এইটো কৰা 8p লিখা এতিয়া 3 দুগুণ কিমান 6 আৰু p লিখা যোগৰ যোগ 3 6 গুণ কিমান 18 এতিয়া চোৱা ইয়াত 8p আছে আৰু ইয়াত 6p যেহেতু আছে p টো p লগত আনা এইটো প্লাছত আছে এই সাইড আহিলে কিমান -6p হৈ যাব আৰু ইয়াত কিমান 18 থাকিব এতিয়া 6 ৰ পৰা 8 গলে কিমান 6 ৰ পৰা 8 গলে 2p আৰু ইয়াত কিমান 18 এতিয়া সব p টো ইয়াত বহালো এতিয়া চোৱা 18 বহালো আৰু এইটো 2 টো কি হ'ব হৰণ হৈ যাব এতিয়া 2 18 কে যাব 9 বাৰ যাব অৰ্থাৎ কিমান পালো আমি p সমান সমান কিমান পালো 9 পালো হয়নে এতিয়া চোৱা আমি সত্য ইয়াৰ পাছত সত্যাপনটো লিখি লোৱা ইয়াৰ পাছত সত্যাপন লিখা সত্যাপন তাৰপিছত ইয়াত লিখা বাওঁ পক্ষটো কিমান আছে চোৱা এইটো p তাৰপিছত 2p + 6 ওপৰত হ'ব কি আমাৰ p তাৰপিছত হ'ব 2p + 6 এতিয়া p মানে কিমান p মানে 9 2 লিখা 2 পূৰণ p মানে কিমান আকৌ 9 যোগ 6 এতিয়া চোৱা 9 কিমান 18 আৰু যোগৰ যোগ 6 ৰ 6 হয়নে এতিয়া চোৱা 9 লিখিলোঁ 18 আৰু 6 কিমান 18 আৰু 6 কিমান 24 হয়নে 18 আৰু 6 24 এতিয়া চোৱা আমি কি কৰোঁ এই যে 3 দি কাটিলে এইটো 3 বাৰ এইটো 3 দি কাটিলে 3 8 বাৰ হয়নে 3 8 24 অৰ্থাৎ কিমান তলত আছে 8 ইয়াত আছে 3 অৰ্থাৎ আমাৰ চোৱা এইটো কিমান লাগে এইটো 8/3 অৰ্থাৎ আমি ইয়াত কিমান পালোঁ চোৱা 8/3 পালোঁ অৰ্থাৎ কি হৈছেগৈ আমাৰ বাওঁ পক্ষ সমান সমান কি হৈছেগৈ পক্ষ হয়নে এইটো লিখিব পাৰি যে আমি কিমান পালোগৈ p সমান সমান 9 পাইছিলোঁ হয়নে p সমান সমান 9 উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত হৈছে এইটো হ'ল আমাৰ 13 নম্বৰটো ইয়াৰ পিছত চোৱা তাৰপিছত কেই নম্বৰ কৰিম আমি 14 নম্বৰটো চোৱা নম্বৰ 14টো চোৱা xiv 14 নম্বৰটো চোৱা 14 নম্বৰটো কিমান লাগিছে 5x + 2 তাৰপিছত আছে কিমান 6x - 2 এইটো সাইড সোঁসাইডে আছে কিমান 3/2 প্ৰথমে কি কৰা আমি সলিউশনটো কৰি লওঁ সমাধানটো উলিয়াই লওঁ এইটো লগত এইটো কোনাকুনিকৈ পূৰণ কৰা 3 ৰ লগত কি হ'বগৈ 5x + 2 টো পূৰণ হ'ব আকৌ এই সাইডে সমান সমান দিয়া 2 ৰ লগত কি হৈছেগৈ 6x - 2 টো কি হৈছেগৈ পূৰণ হৈছেগৈ চোৱা এতিয়া 3 5 গুণ কিমান পূৰণ হৈছে 3 5 গুণ 15 x ৰ x দিয়া যোগৰ যোগ আছে 3 দুগুণ কিমান 6 সমান 6 দুগুণ কিমান 12 12 ৰ 12 লিখিলোঁ x ৰ x লিখিলোঁ এইটো প্লাছ মাইনাছ -2 দুগুণ কিমান 4 এতিয়া চোৱা ইয়াত কিমান আছে 15x এই x টো এই সাইডে আনা এইটো প্লাছ আছে এই সাইডে কিমান মাইনাছ কিমান হ'ব 12x x কেইটা একেলগ কৰি লৈছোঁ এতিয়া -4 লিখিলোঁ এইটো চব প্লাছ আছিলে এই সাইডে পাৰ কৰি দিলে কিমান হ'ব 6 টো মাইনাছ হৈ যাব হয়নে এতিয়া চোৱা 15 ৰ পৰা 12 গ'লে কিমান 3x সমান সমান যেটো ইয়াত মাইনাছ এখন কমন লৈ লোৱা 6 4 কিমান 10 এতিয়া x ৰ x লিখা এতিয়া চোৱা মাইনাছ ওপৰত 10 আছে 10 লিখা আৰু 3 টো কি হ'ব তলত আহি যাব হৰণ হৈ যাব হয় x সমান সমান কিমান পালো 3/-10 এতিয়া চোৱা সত্যাপন কৰা সত্যাপন বাওঁ পক্ষটো লিখিলে বাওঁ পক্ষত কিমান আছে চোৱা এইটো 5x + 2 তলত আছিলে 6x - 2 এতিয়া চোৱা লাষ্টখন দি লোৱা এতিয়া চোৱা 5 ৰ 5 লিখা x সমান সমান কিমান আহিছে চোৱা x সমান সমান আহিছে আমাৰ 3 ওপৰত 10 তাৰপিছত যোগ 2 ইয়াত আছে 6 পূৰণ x মানে কিমান x মানে চোৱা 3 - 10 যোগ নহয় ইয়াত মাইনাছ যেটো তলত মাইনাছ আছে হয় মাইনাছ ইয়াত 2 এতিয়া চোৱা কি কৰা এতিয়া এই পূৰণ কৰা এইটো ওপৰৰ লগত এইটো পূৰণ হৈছে 5 × 10 কিমান 50 যেটো মাইনাছ আছে মাইনাছখন দিলোঁ আৰু তলত কিমান আছে 3 লিখা ইয়াত যোগ আছে যোগ 2 লিখা ইয়াতো একে 6 × 10 কিমান 60 ইয়াত যেহেতু মাইনাছ আছে মাইনাছখন দিলোঁ আৰু তলত কিমান আছে 3 লিখা ইয়াত মাইনাছ আছে মাইনাছ 2 লিখা এতিয়া চোৱা কি কৰা এই মাইনাছ ইয়াত চোৱা তলত কিমান আছে 3 লিখি লোৱা পাঁচখন দিলোঁ ইয়াত -50 আছে -50 লিখা এইটো কি আছে পূৰণ হৈছে এইটো লগত এইটো পূৰণ হৈছে 3 দুগুণ কিমান 6 যোগ আছে যোগ দিয়ে 3 দুগুণ কিমান 6 লিখা এতিয়া চোৱা এইটোত কিমান -60 আছে 60 লিখি লোৱা তলত 3 আছে 3 লিখা এইটো মাইনাছ আছে এইটো লগত এইটো পূৰণ কৰা 3 দুগুণ কিমান 6 মাইনাছ কিমান হ'ব 6 এতিয়া চোৱা ইয়াত কিমান আছে 50ৰ পৰা যদি 6টো বিয়োগ কৰা কিমান হ'ব -44 আৰু তলত কিমান আছে 3
আৰু এইটোত কি কৰা চোৱা এইটোত কিমান ইয়াত যিহেতু মাইনাছ আছে মাইনাছ আৰু 60 আৰু 6 কিমান 66 আৰু ইয়াত কিমান আছে 3 এইটো কি কৰা এতিয়া কাটা কৰা এই 366 কাটিব পাৰি হয়নে এইটো 3 দি 66টো কাটা 3 দি 66 কাটা 3 6 কেইবাৰ যাব দুবাৰ 3 6 কেইবাৰ যাব দুবাৰ অৰ্থাৎ তলত কিমান পালোঁ চোৱা আমি তলত পালোঁ -22 আৰু ইয়াত কিমান -44 আৰু -44 তলত এই যে 3টো আছে 3টো কি হ'বগৈ এই আঁচডালৰ কি হ'ব তলত আহি যাব বুজিলানে এতিয়া চোৱা এতিয়া এইটো কৰা এই পূৰণ কৰা এইটো ওপৰত কিমান আছিলে -44 লিখা এইটোতো পৰা 3 দুগুণ কিমান 6 3 দুগুণ 6 আৰু যিহেতু মাইনাছ আছে মাইনাছ এতিয়া চোৱা ইয়াত কিমান পালোঁ চোৱা এতিয়া ইয়াত লিখি লোৱা ইয়াত কিমান পালোঁ -44 ইয়াত পালোঁ -66 এইটো কাটি দিয়া এতিয়া 11 দি চোৱা 11 দি এইটো কাটিলে কেইবাৰ যাব 4বাৰ 11 4 44 আৰু 11 এইটো কাটিলে কেইবাৰ যাব 6বাৰ অৰ্থাৎ কিমান পালোঁ আমি 6/4 হয়নে এতিয়া 6/4 এতিয়া চোৱা আকৌ কি কৰা এইটো 2 দি কাটা 2 দি 4টো কাটিলে 2বাৰ 2 দি 6টো কাটিলে 3বাৰ অৰ্থাৎ কিমান পালোঁ আমি 3/2 এতিয়া চোৱা নম্বৰ 14টো কিমান আছে আমাৰ সোঁচাইডে চোৱা 3 কিমান আছে 2 আছে অৰ্থাৎ কি হৈছে আমাৰ আমি ইয়াত লিখিব পাৰোঁ যে বাওঁ পক্ষ সমান কি হৈছেগৈ সোঁ পক্ষ বাওঁ পক্ষৰ লগত সোঁ পক্ষতে কি হৈছে একে হৈছেগৈ এতিয়া তোমালোকে লিখি দিবা যে x মানটো কিমান আছিলে এইটো x এটা লাইন লিখি দিবা যে x = 3/-10 উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত এইটো লিখি দিবা লাষ্টত লাইনটোত তাৰপিছত চোৱা আমি কি কৰিলোঁ 14লৈকে কৰিলোঁ হয়নে এতিয়া আমি কৰিম কিমান 15 নম্বৰটো চোৱা x আৰু v 15 নম্বৰ কিমান 3 তাৰপিছত 2 + x - 5 তাৰপিছত 2x এইটো 2x - 3 ব্ৰেকেট ক্ল'জ তাৰপিছত ইয়াত তলত আছে কিমান 5 - 3x = 9 এতিয়া চোৱা সলিউশ্যনটো চোৱা সলিউশ্যন তলত কিমান আছে ইমান লিখি লোৱা 5 - 3x লিখি লোৱা তাৰপিছত এই দুটা পূৰণ কৰা 3 দুগুণ কিমান 6 তাৰপিছত যোগ দিয়া আৰু 3 আৰু x পূৰণ কৰি কিমান 3x মাইনাছ দিয়া এইটো লগত এইটো 5 দুগুণ কিমান 10 আৰু x লগত x দিয়া এইটো মাইনাছ এইটো মাইনাছ কিমান হ'ব প্লাছ 3 5 গুণ কিমান 15 আৰু এই চাইড যিমান আছে ইমান লিখি লোৱা এতিয়া চোৱা এতিয়া কি কৰা এতিয়া এই তলত যিমান আছে ইমান লিখি 5 - 3x লিখি লোৱা এতিয়া চোৱা ইয়াত কিমান আছে চোৱা ইয়াত আছে 6 ইয়াত আছে 15 যেহেতু ইয়াতো প্লাছ আছে এইটো প্লাছ আছে 15 আৰু 6 কিমান 21 আৰু চোৱা ইয়াত কি কৰিলোঁ এইটো x এইটো 10x ইয়াত 3x 10ৰ পৰা যদি আমি কি কৰোঁ 10ৰ পৰা যদি 3টো যদি বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান 7x হ'ব আৰু যিহেতু মাইনাছটো ডাঙৰ সেইকাৰণে মাইনাছ বহিবগৈ সমান কিমান আছে 9 আৰু 9 লিখিম এতিয়া চোৱা এই 9ৰ তলত কি আছে এটা 1 আছে হয়নে এতিয়া কোনাকুনিকৈ পূৰণ কৰা এইটোৰ লগত 1ৰ লগত যদি এইকেইটা যদি পূৰণ কৰি কিমান হ'ব ইমান ওলাবগৈ 21 - 7x ওলাবগৈ আৰু সমান ইয়াত কিমান হ'ব 9 পূৰণ এইটো পূৰণ কৰা এইটো কিমান 5 - 3x এতিয়া চোৱা কিমান আছে এইটো যিমান আছে ইমান লিখি লোৱা 7x সমান এইটো কৰা 5 9 কিমান 45 আৰু মাইনাছ আছে মাইনাছ দিয়া 3 9 গুণ কিমান 27 আৰু x আছে xটো লিখি লোৱা এতিয়া চোৱা কি কৰা এতিয়া যেহেতু কি আছে ইয়াত -7x আছে এই -7xটো লিখি লোৱা আৰু যেহেতু কি আছে -27 আছে xটো ইয়াত আনাগৈ মাইনাছ x লগত xটো আনিম আমি -27x আছে এইটো কি হয় মাইনাছটো এই চাইডত আহিলে প্লাছ আৰু কিমান আছে 27x আহিব সমান 48 45 আৰু 45 যেহেতু ইয়াত 21টো এই চাইডে আছে এই চাইডত যদি আমি পাৰ কৰি দিওঁ আমি যদি এই চাইডে পাৰ কৰোঁ প্লাছটো কি হৈ যাব মাইনাছ কিমান হ'ব 21 হৈ যাব হয়নে এতিয়া চোৱা ইয়াত কিমান আছে 27ৰ পৰা যদি 7x 7 যদি বিয়োগ হৈ যায় কিমান হ'ব ইয়াত যেহেতু ইয়াত প্লাছ ইয়াত মাইনাছ আছে তাই 27ৰ পৰা 7 গ'লে কিমান 20 আৰু x লিখিলোঁ সমান 45ৰ পৰা যদি আমি কি 21 বিয়োগ কৰা 5ৰ পৰা 1 গ'লে কিমান 4 4ৰ পৰা 2 গ'লে কিমান 2 আৰু এতিয়া কি কৰা x সমান কি আছে ওপৰত আছে 24 তলত আছে 20 যেহেতু যুগ্ম সংখ্যা আছে দুটা আমি 2 দি কাটিব পাৰি 2 দি কাটিলে এইটো 10 বাৰ 2 দি কাটিলে কেইবাৰ 12 বাৰ আকৌ যেহেতু যুগ্ম সংখ্যা আছে কাটা 2 দি কাটিলে 5 বাৰ 2 দি কাটিলে 6 বাৰ অৰ্থাৎ x সমান কিমান পালোঁ 5 কিমান পালোঁ 6 এতিয়া চোৱা সত্যাপনটো কৰা সত্যাপন বাওঁ পক্ষ বাওঁ চাইডটো লিখা বাওঁ চাইডটো কিমান এইটো লিখি লোৱা 3 2 + x - 5 2x - 3 আৰু তলত কিমান আছে 5 - 3x x মানে কিমান পালোঁ 3x লিখা এতিয়া চোৱা এইখিনি গোটেইখিনি লিখিলা
3 লিখা ব্ৰেকেট 2 প্লাছ এক্স মানে কিমান পালোঁ চোৱা এক্স মানে কিমান 5 কিমান আছে 5/6 আছে হয়নে এতিয়া এইটো লিখা 5/6 তাৰপিছত ব্ৰেকেট ক্ল'জ -5/5 2 পূৰণ এক্স মানে কিমান 5/6 -3 এতিয়া চোৱা ইয়াত কিমান আছে 5 - 3 এক্স মানে কিমান পূৰণ এক্স মানে 5/6 এতিয়া চোৱা আজখন দি লোৱা এতিয়া চোৱা এইটো লগত কি কৰা এই 3 লিখিলোঁ ব্ৰেকেট দিলোঁ এইটোৰ লগত কিন্তু এইটো পূৰণ হৈ আছে দেই 5 × 10 যোগ ইয়াৰ ওপৰত কিমান আছে 6 তলত আছে 5 লিখিলোঁ মাইনাছ লিখিলোঁ এতিয়া 5/5 লিখিলোঁ এতিয়া চোৱা এইটোৰ লগত এইটো যিহেতু পূৰণ আছে চোৱা এইটোৰ লগত এইটো পূৰণ আছে কিমান 6 × কিমান 6 × 12 তলত 5 আছে 5 লিখা -3 তাৰপিছত চোৱা ইয়াত কিমান 5/5 -মাইনাছ এইটো 6 3 × কিমান 18 আৰু কিমান 5/5 লিখিলোঁ আমি হয়নে তাৰপিছত চোৱা এতিয়া কি কৰিম আমি আৰু এটা লাইন এতিয়া তলত কিমান আছে চোৱা 5 আছে হয়নে 5/5 কি কৰা এইটো লাইন নেক্সট পেজত লিখোঁ আমি কিমান আছিলে লাইনটো আমি আকৌ এবাৰ লিখি লওঁ এইটো লাইন কিমান আছে সমান 3 তাৰপিছত কিমান লিখি আছে চোৱা কিমান লিখি আছে 3 পিছত 10 + 6 3 পিছত লিখি আছে 10 + 6 তলত লিখি আছে 5 তাৰপিছত লিখি আছে -5 তাৰপিছত লিখি আছে 12/5 -3 তলৰ লাইনটোত লিখা আছে কিমান 5 - 5/18 হয়নে ইয়াত চোৱা এতিয়া সমাধানকেইটা কৰা 3 লিখিলোঁ এতিয়া কি কৰা এই ব্ৰেকেটটো দিয়া তলত 5 আছে 5টো লিখিলোঁ ইয়াত 10 আৰু 6 কিমান 16 -5/5 এতিয়া এইকেইটা কৰা ব্ৰেকেট তলত 5 আছে 5 কৰিলোঁ এইটো ওপৰত 12 আছে 12 লিখিলোঁ এতিয়া লগত এইটো কিন্তু পূৰণ হৈছে 5 3 কিমান 15 এইটো যিহেতু মাইনাছ আৰু ইয়াত কিমান 15 এতিয়া ইয়াত চোৱা ইয়াত এই তলত 5 আছে 5টো লিখি ল'লোঁ এইটোৰ লগত এইটো কিন্তু পূৰণ হৈছে 5 × কিমান 25 মাইনাছ আৰু 18 এতিয়া চোৱা এতিয়া এই তলত কিমান 25ৰ পৰা 18 গ'লে কিমান হ'ব 18 7 আৰু তলত কিমান আছে 5/5 লিখিলোঁ 25ৰ পৰা 18 গ'লে কিমান 7 হয়নে এতিয়া চোৱা এতিয়া কিমান হৈছেগৈ ইয়াত কি হৈছে 3 লগত 16 ইয়াত ব্ৰেকেটটো মানে কি হৈছে পূৰণ হৈছে 16 লগত 3 পূৰণ হৈছে হয়নে তলত 5 আছে 5টো লিখা ওপৰত 16 লগত 3 16 3 গুণ কিমান 16 লগত 3 গুণ কৰা 3 6 গুণ 3 6 গুণ 18 8 আছে 1 3 3 আৰু 1 কিমান 4 48 অৰ্থাৎ কিমান ইয়াত 48 এই মাইনাছ কি হ'ল 5/5 ব্ৰেকেট ইয়াত চোৱা তলত 5 আছে 5 লিখিলোঁ 12ৰ পৰা 15 নাযায় এতিয়া 15ৰ পৰা 12 গ'লে কিমান হ'ব -3 হ'ব তাৰপিছত চোৱা আকৌ লিখা তলত 7/5 আছে এইটো লিখি লোৱা ইয়াত কিমান পালোঁ 48 কিমান পালোঁ 5 তাৰপিছত মাইনাছ ইয়াত কিমান পালোঁ চোৱা এইটো মাইনাছৰ লগত এইটো কিন্তু কি পূৰণ হৈছে হয়নে -5ৰ লগত ওপৰৰ কি -3টো কি হৈছে পূৰণ হৈ আছে হয়নে এতিয়া চোৱা আকৌ লিখি লোৱা 7/-5 এইটো চোৱা এতিয়া কি কৰিম আমি এই 48 5 লিখিলোঁ এতিয়া চোৱা এইটোৰ লগত এইটো কি হৈছে পূৰণ হৈছে মাইনাছ কি হৈ যাব মাইনাছ কি হৈছে প্লাছ হৈ যাব আৰু 3 5 কিমান 15 তলত কিমান আছে 5 লিখি ল'লোঁ হয়নে এতিয়া চোৱা আমি কাটিব পাৰি হয়নে 5 দি যদি 15 কাটি কেইবাৰ হ'ব 3বাৰ হয়নে নহ'লে এইটো কাটিব নালাগে এইটো থাকক এনেকৈ থাকক কাটিব নালাগে ইয়াত 5 আছে আৰু ইয়াত 15 আছে চোৱা এতিয়া যিহেতু ইয়াতো 5 আছে ইয়াতো 5 আছে হয়নে তেতিয়া এই দুটা লসাগু লৈ লোৱা 5 লসাগু লোৱা কিমান হ'ব 5 আৰু ইয়াত কিমান আছে 48 যোগৰ যোগ আৰু তলৰ ওপৰত কিমান আছে 15 লিখা ইয়াত কিমান আছে 7/5 আছে এইটো লিখি লোৱা এতিয়া এই দুটা যোগ কৰা 48 আৰু 15টো যোগ কৰা 48 আৰু 15টো যোগ কৰা কিমান হ'ব কৈ চোৱা 8 আৰু 5 কিমান 8 5 13 3 7 আছে 1 4 5 আৰু 1 কিমান 6 63 অৰ্থাৎ কিমান পালোঁ আমি 63/5 আৰু তলত পালোঁ 7/5 হয়নে এতিয়া চোৱা কি কৰিব পাৰি চোৱা এই লাইনটোত এই যোনটো কি আছে 7 আছে তলৰ 7টো 7 লিখি ল'লোঁ আমি আৰু এই তলৰটো কি হ'ব 5টো কি হ'ব ওপৰত যাবগৈ 5 আৰু এই ওপৰৰ 63টো ওপৰতে থাকি যাব আৰু এই তলৰ 5টো কি হ'ব তলৰ লাইনত নামি আহিব এতিয়া 5 দি 5ক কাটা আৰু 7 দি 63 7 5 দি 5ক কাটি দিলোঁ আৰু 7 63 কিমান আছে 9 বাৰ অৰ্থাৎ কিমান পালোঁ ইয়াত 9 পালোঁ হয়নে অৰ্থাৎ চোৱা আমাৰ কিমান লাগে 9 চোৱা 15 নম্বৰটো কিমান এনচাৰটো কিমান পালোঁ 9 পালোঁ হয়নে এইটো আমাৰ কিমান আছে 15 নম্বৰটো আমি কিমান পালোঁ 9 পালোঁ তাৰমানে কি হৈছে আমাৰ বাওঁ পক্ষৰ লগত বাওঁ পক্ষ সমান কি হৈ গ'ল সোঁ পক্ষ অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে x সমান x মানটো আমি কিমান পাইছিলোঁ চোৱা
100 মানটো কিমান পাইছে 5/6 100 মান 5/6 উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত হ'ল আমাৰ। ইয়াৰ পাছত চোৱা 16 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো কি কৈছে প্ৰশ্নটো লিখি লোৱা 0.4 b - 2 তাৰপিছত আছে 1.5 b + 15 = 3/2। এতিয়া চোৱা এইটো আমি কি কৰিম প্ৰশ্নটো কি কৰিম সমাধান কৰিম। সলিউশ্যন এতিয়া কি কৰা কোনাকুনিকৈ পূৰণ কৰা 3 লগত কি কৰা এইটো পূৰণ হ'ব ওপৰ লাইনটো 0.4 b - 2 আৰু সমান 2 লগত কি হ'ব এই লাইনটো পূৰণ হ'ব কোনাকুনিকৈ পূৰণ হ'ব 2 লগত কি হ'ব 1.5 b + 15টো কি হ'ব পূৰণ হ'ব। চোৱা 3 লগত 4টো পূৰণ কৰিলে কিমান হ'ব 3 আৰু 4 কিমান হ'ব 12 হ'বগৈ আৰু 12 হ'লে চোৱা এই 4 এটা ঘৰৰ আগতে কি আছে দশমিক সেইকাৰণে এটা ঘৰৰ আগত কি কৰে দশমিকটো বহাই দিয়া আৰু বিৰ লিখা মাইনাছৰ মাইনাছ দিয়া 3 দুগুণ কিমান 6 সমান এইটো 2 15 আছে ইয়াত 15 দুগুণ কিমান 30 যেহেতু 5ৰ এটা ঘৰৰ আগত দশমিক আছে সেইকাৰণে এটা ঘৰৰ আগত দশমিকটো বহাই দিয়া আৰু লগত বি আছে বিটো বহাই দিয়া যোগ 15 দুগুণ কিমান 30। এতিয়া চোৱা ইয়াত কিমান আছে 1.2 b আৰু এই বিটো যেহেতু একেলগ কৰিম আমি চলককেইটা এই বিটোৰ লগত এই চাইডত বিটো লৈ আনা এইটো প্লাছ আছে এই চাইডত আহিলে কিমান -3.0 b সমান তাৰপিছত এই চাইডত 30 লিখাম এইটো কিমান আছে -6 আছে এই চাইডত গ'লে কি হৈ যাব +6। এতিয়া চোৱা এইটোৰ পৰা যদি এইটো বিয়োগ কৰোঁ -3ৰ পৰা যদি -3ৰ পৰা যদি 1.2টো বিয়োগ কৰি চোৱা কিমান হ'ব 3.0ৰ পৰা যদি কিমান 1.2টো যদি বিয়োগ কৰা 0 পৰা 2 নাযায় ইয়াৰ পৰা ধাৰ কৰা 10 পৰা 2 গ'লে কিমান 8 এই দশমিক লিখা ইয়াত আছে 2 পৰা 1 গ'লে 1 অৰ্থাৎ কিমান পালোঁ 1.8 আৰু ইয়াত যিহেতু মাইনাছটো ডাঙৰ সেইকাৰণে মাইনাছ লিখিলোঁ আৰু লগত বি আছে বি লিখা সমান 30 আৰু 6 কিমান 36। এতিয়া চোৱা ইয়াত বিটো ৰাখা তাৰপিছত ওপৰত 36 আছে 36 লিখা তলত কিমান আছে 1.8 আছে 8 লিখা যেহেতু মাইনাছখন আছে তলত নবহে ওপৰত লিখিম আমি -36 হয়। এতিয়া চোৱা এতিয়া কি কৰা এই যোনটো কি আছে মাইনাছ দশমিকটো আছে দশমিক হ'লে প্ৰব্লেম হ'ব পাৰে সেইকাৰণে আমি কি কৰোঁ -36 লিখিলোঁ পূৰণ। চোৱা আৰু তলত কিমান আছে এই 1.8 আছে দশমিকটো উঠাই দিম আমি 18 লিখিলোঁ আৰু দশমিকটো উঠাইলে এই 1ৰ জেগাত কি আহিব ওপৰত 1 এটা আহিব পিছফালে এটা 0 আছে এই দশমিকৰ কাৰণে কি হ'ব এটা 0 আহিব দশমিকৰ কাৰণে 1 আহিছে আৰু পিছফালে যিহেতু এটা সংখ্যা আছে সেইকাৰণে এটা 0 আহিব। এতিয়া চোৱা কিমান হ'বগৈ এইটো পূৰণ কৰিলে কিমান হ'ব -360 আৰু এই তলত 18 আছে 18 এতিয়া 18টোক যদি আমি 36টোক যদি কাটিবলৈ যাওঁ কিমানবাৰ পাম আমি 20 বাৰ পাম অৰ্থাৎ আমাৰ কিমান হ'ব এনচাৰটো -20 বি সমান কিমান পালোঁ -20 পালোঁ। এতিয়া চোৱা সত্যাপনটো কৰা আমাৰ সত্যাপনটো কৰিলে আমাৰ কি ওলাব চোৱা বাওঁ পক্ষটো চোৱা কিমান লিখা আছে এইটো চোৱা কিমান লিখা আছে 0.4 b - 2 তাৰপিছত লিখা আছে 1.5 b + 15 হয়নে। এতিয়া চোৱা এতিয়া 0.4 b মানে কিমান b মানে হ'ল -20 ইয়াত -2 তাৰপিছত 1.5 b মানে কিমান -20 যোগ কিমান 15 হয়নে। তাৰপিছত চোৱা এতিয়া কি কৰা এই 20 4ক পূৰণ কৰা 20টোক 4 দি পূৰণ কৰা 4 × 0 = 4 × 2 = 8 হয়নে 8 আৰু যিহেতু এটা ঘৰৰ আগতে দশমিক আছে সেইকাৰণে এটা ঘৰৰ আগতে দশমিক কৰা কিমান 8 অৰ্থাৎ 8 পালোঁ হয়নে আৰু যিহেতু মাইনাছ আছে মাইনাছখন দি লোৱা আৰু ইয়াত কিমান আছে -2 দিয়া এইটো 20 আৰু 15টো পূৰণ কৰা 20 আৰু 15টো পূৰণ কৰা 5 × 0 = 0 5 × 2 = 10 এটা ঘৰ এৰিলোঁ 1 0 0 2 1 2 0 0 2 1 কিমান 3 অৰ্থাৎ যিহেতু 5ৰ এটা ঘৰৰ আগতে কি আছে দশমিক আছে সেইকাৰণে এইটো পূৰণ কৰাৰ পিছত এটা ঘৰৰ আগতে কি কৰা দশমিকটো বহাই দিয়া কিমান পালোগৈ 30.0 আৰু যিহেতু মাইনাছ আছে মাইনাছখন দি লোৱা এইটো কি আছে প্লাছ আছে প্লাছৰ প্লাছ 15 এতিয়া চোৱা কি কৰা চোৱা যিহেতু ইয়াতো কি আছে মাইনাছ ইয়াতো মাইনাছ আছে তাৰমানে এখন মাইনাছ লৈ লোৱা আৰু 8 আৰু 2 কিমান হ'ব 10 হ'বগৈ চোৱা ইয়াত কি আছে 30 আৰু ইয়াত আছে 15 30ৰ পৰা 15 গ'লে কিমান 15 হ'ব হয়নে 15 আৰু এই মাইনাছৰ লগত মাইনাছটো কাটা এতিয়া চোৱা এই 5 দি কাটিলে এইটো কেইবাৰ যাব 2 বাৰ 5 দি কাটিলে এবাৰ 3 বাৰ অৰ্থাৎ কিমান পালোঁ আমি 3/2 চোৱা এইটো আমাৰ কিমান 16 নম্বৰটো কিমান আছে সোঁ চাইডটো 3/2 আছে আৰু ইয়াত আমি এনচাৰটো কিমান পালোঁ 3/2 অৰ্থাৎ কি হৈছেগৈ আমাৰ বাওঁ পক্ষ সমান কি হৈছেগৈ সোঁ পক্ষ ওলাইছে হয়নে অৰ্থাৎ আমি ক'ব পাৰি যে বি সমান কিমান পাইছিলোঁ আমি বি সমান -20 পাইছিলোঁ হয়নে বি -20 উক্ত
সমীকৰণটোৰ উক্ত সমীকৰণটোৰ সমাধান বুলি প্ৰমাণিত। এইটো আমাৰ আনসাৰ।